নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ছেপ্টেম্বৰ। বিশ্বকৰ্মা পূজাৰ পূৰ্বে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 7টা আঁচনিৰ টকা। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 1500 টকাকৈ প্ৰদান কৰিব। যদি ইয়াৰ আগতে আপোনাৰ বেংক একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি আপডেট কৰক। লগতে আপোনাৰ গোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 10,000 টকা আজিও প্ৰদান কৰা হৈছে। যদি আপোনাৰ একাউণ্টত আপুনি 10,000 টকা পৰাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে ৰাজ্যজুৰি সলনি হৈছে কেইবাটাও নতুন নিয়ম। 1 অক্টোবৰৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। বিশ্বকৰ্মাৰ দিনটোতে লক্ষ্মীৰ আগমন। হয় বন্ধু বান্ধৱীসকল, 17 ছেপ্টেম্বৰৰ দিনটোতে ভাল খবৰ পাবলৈ সাজু হওক আপুনি, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব টকা। অৰুণোদয় 3.0 মুকলিৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিলে। ঘৰে ঘৰে গৈ চৰকাৰে চলাব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা। শীঘ্ৰে আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ একাউণ্ট। ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি হ'ব পৰ্টেল। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এতিয়াৰ পৰা অৰুণোদয়ৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। আগৰ পৰ্টেলটো বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব। মহিলাসকলে সকলো অভাৱ আৰু অভিযোগ দিব পাৰিব এই পৰ্টেলতে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। লগতে আত্মীয়গোটৰ 25জন মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে আপুনি পঞ্চায়ত যাওক আৰু আপুনি নতুন অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল আপ কৰক আৰু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰক। যদি আপুনি আপোনাৰ নামটো তালিকাৰ পৰা কৰ্তন কৰা হৈছে তথাপি আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি নতুন আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সলনি হ'ব বিনামূলীয়া চাউলৰ সংগ্ৰহৰ পদ্ধতি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কি আৰু নতুন নিয়ম সলনি হ'ব। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। চাউল ল'ব যাওঁতে খেলি মেলি পালে আপুনি দিব পাৰিব এতিয়াৰ পৰা অভিযোগ। 1800345361 দিয়ক আপুনি অভিযোগ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত উজ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে ভাল খবৰ দিলে। ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিহে ল'ব লাগিব ৰচিদ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমত সম্পূৰ্ণ সুৰক্ষিত থাকিব হিন্দু বঙালীসকল। নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস সকলোকে হিন্দু বঙালীক কোনো একো কৰিব নোৱাৰে। বিতৰণটো বাদেই দিয়ক, গাৰ নোম এডালত লৰাব নোৱাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। বিজেপি চৰকাৰত সকলোকে হিন্দু বঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি। বতৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। আচলতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব, যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ জনতাৰ মূৰত মাথমৰ হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আকাশলংঘী হল গাখীৰ কণী আৰু পনীৰৰ মূল্য আজিৰ পৰা 1 কেজি পনীৰ 600 টকাত লাভ কৰিব আপুনি কেৱল এয়াই নহয় দুগুণ বৃদ্ধি হল গাখীৰৰ দাম হিতজখলা পেকেট এতিয়াৰ পৰা আপুনি 80 টকাত ক্ৰয় কৰিব লাগিব প্ৰতি প্লেট কণী এতিয়াৰ পৰা আপুনি 250 টকাত ক্ৰয় কৰিব লাগিব দুগ্ধজাত সামগ্ৰী আৰু কণীৰ জুই যায় দাম হল বজাৰত হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে যদি ইয়াৰ বিষয়ে জনতাৰ কিবা ক'ব লগা থাকে কমেন্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅটো সকলোৱে বেছি কৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান-বাহনৰ নথিপত্ৰ অন্যথা ৰাজপথত বৰিব লাগিব 10000 টকাৰ পৰ্যন্ত জৰিমনা যান-বাহন চালকলৈ আহিগত নতুন নিৰ্দেশনা সুৰাপান কৰি গাড়ী চলালে 10000 টকাৰ জৰিমনা বিহা হ'ব লগতে 6 মাহৰ জেল নিশ্চিত পুনৰ একেবল কৰিলে 15000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব সিট বেল্ট ব্যৱহাৰ নকৰিলে 1000 টকাৰ জৰিমনা বিহা হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5000 টকাৰ জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকাৰ জৰিমনা ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল নিশ্চিত বাৰে বাৰে একে ধৰণৰ ভুল কৰিলে 4000 টকাৰ জৰিমনা কেৱল এয়াই নহয় প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে বৰিব লাগিব 10000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলালে 5000 টকাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5000 টকাৰ জৰিমনা বিহা হ'ব অবলাট কৰিলে 20000 টকাৰ জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা বা ছোৱালীয়ে গাড়ী চলালে 25000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব আৰু এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈকে নাপাব ড্ৰাইভিং লাইসেন্স শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান-বাহনৰ নথিপত্ৰ হয় বন্ধু-বান্ধৱীসকল বিশ্বকৰ্মা পূজাৰ আগতে যদি আপোনাৰ কিবা সমস্যা আছে নথিপত্ৰ অতি শীঘ্ৰে সমাধান কৰক অন্যথা আপোনাৰ দিব লাগিব বহুত জৰিমনা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ প্ৰদান কৰিছে 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল 3 দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে জাননীযোগে চৰকাৰে ঘোষণা কৰিলে বিশেষ ছুটি মাতৃ-পিতৃ বন্দনা পদক্ষেপৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে পিতৃ-মাতৃ আৰু শাহুৰ সৈতে সময় কটাবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চত কৰি মুখ্যমন্ত্ৰী নিজকে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বুলি ভাবিলে নহব সাহস আছে যদি হিন্দু বাঙালীক ঠাই নিদিওঁ বুলি জনাই দিয়ক দিল্লীত এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমখন অবৈধ বিদেশী চৰণীয় পথৰ খৰ পৰা মুক্ত কৰক বিজেপিয়ে খিলঞ্জনতকৈ হিন্দু বাংলাদেশীৰ প্ৰতি মৰম বেছি এতিয়া বিজেপিৰ অসমখনক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিব প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ গজৰি উঠিল আছুয়ে নৰেন্দ্ৰ মোদী অমিত শাহক শুকুনি আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ বাংলাদেশৰ পৰা অহা অমুছলমান লোক থাকিব পাৰিব ভাৰতত বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ পাকিস্তান আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু বিনা নথিৰে থাকিব পাৰিব হিন্দু খ্ৰীষ্টান বৌদ্ধ পাৰ্চী আৰু জৈন ধৰ্মৰ লোকসকল কাৰ বিত্তীয় বৰ্ষ 2014 চনৰ 31 ডিচেম্বৰ পৰিৱৰ্তে এতিয়া হ'ব 2024 ৰ 31 ডিচেম্বৰ আৰু এই অধিসূচনাৰ মতে 2014 পিছত অহা হিন্দু বাঙালীসকল সুৰক্ষিত হ'ব অসমত উচ্ছেদ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বুলি ভাবিলে নহব এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আছুৰ তৰফৰ পৰা হয় বন্ধু-বান্ধৱীসকল উৎপল শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ ব্যৱসায় কৰা মহিলাই লাভ কৰিব 25000 টকাৰ ৰাজসাহায্য প্ৰথম পৰ্যায়ত 10000 কোটি টকা প্ৰদান কৰা হৈছে মহিলাসকলৰ বেংক একাউণ্টত আপুনি 10000 কোটি টকা পাইছে নে নাই কমেন্ট কৰি জনাই দিব দ্বিতীয় পৰ্যায়ত 25000 কোটি টকা আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50000 কোটি টকা মুঠ 3টা কিস্তিত চৰকাৰে প্ৰদান কৰিব 85000 কোটি টকা 10000 কোটি টকাৰে ভাল কাম কৰিলে লাভ কৰিব পৰৱৰ্তী সময়ত 25000 কোটি টকা 25000 টকাৰে ব্যৱসায় উন্নতি কৰিলে লাভ কৰিব 50000 টকা নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে সহায় কৰক শ্ৰমিক মোবাইল কিনি মোবাইল ফোন নিকিনিব
মোবাইল কিনা মহিলাই নাপাব ২৫,০০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে বৃহৎ মন্তব্য কৰিছে। যদি আপুনি এজন আত্মসহায়ক হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি আত্মসহায়ক ১০,০০০ টকা পাইছে নে নাই? চৰকাৰে ১০,০০০ টকাৰ প্ৰত্যেকখন জিলাতে বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই, আপুনি কোনটো সমষ্টিৰ বাসিন্দা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপোনাক কমেণ্ট কৰি জনাই দিয়া হ'ব আপুনি কেতিয়া লাভ কৰিব ১০,০০০ টকা বা আপোনাৰ সমষ্টিত কেতিয়া ১০,০০০ টকা বিতৰণ কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বঙালী ভাষাই কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাঙালী ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে। কোনো চৰকাৰে এই কাম কৰা নাই। গতিকে বিজেপিয়ে বঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব? কোনে কি কৈছে মই দেখা নাই। নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ। বিজেপিয়ে সদায় সন্মান কৰি আছে বঙালী ভাষাক আৰু বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ২০,০০০ কোটি টকা লয় দালালে। হিন্দু মানুহৰে ২-৪টা লৰাই কৰি থাকে এই কাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ত্ৰিপুৰা, ডাউকি, মাইনকাছৰৰ শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে বাংলাদেশী। কিন্তু বৰ্তমান বাংলাদেশী সোমালৈ কৰা হ'ব আটক। শ্ৰীভূমি মাইনকাছৰৰ পৰা বাংলাদেশলৈ পঠিয়াই আছো সকলো বাংলাদেশী। নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ বাবে কৰা হ'ব ব্যৱস্থা। বহু দালালক কৰা হৈছে গ্ৰেপ্তাৰ। হিন্দু ল'ৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰি আছে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। ২০,০০০ টকাৰ বিনিময়ত বাংলাদেশী সোমাই যায় ভাৰতত। বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ২০,০০০ কোটি টকা লয় দালালসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী সোমোৱাক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।